Hello everyone, welcome back to Study Materials. আজি মই আপোনালোকৰ কাৰণে ইণ্ডিয়ান হিষ্ট্ৰী এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক লৈ আনিছোঁ। টপিকটো হৈছে দ্য ৰিভল্ট অফ 1857। 1857 চনৰ যি বিদ্ৰোহ হৈছিল ইয়াৰ পৰা এক্সামত প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। গতিকে মই যিমানখিনি পাৰোঁ যিমানখিনি ইম্পৰ্টেণ্ট আছে এই টপিকটোৰ পৰা গোটেইখিনি লৈ আনিছোঁ আৰু ডিটেইলছত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ। লগতে যিখিনি এক্সট্ৰা ইনফৰ্মেশ্যন কৈ গৈছোঁ সেইখিনিৰ পৰা এক্সামত কুৱেশ্যন আহে। গতিকে আপোনালোকে টপিকটো ভালদৰে চাই যাওক। ঠিক আছে তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। First question, which one of the following freedom fighter name was Manikarnika? তলৰ কোনগৰাকী ফ্ৰীডম ফাইটাৰ প্ৰকৃত নামটো মণিকাৰ্ণিকা আছিল? ইজি কুৱেশ্যন হয়, এইটো আপোনালোকে পাৰিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, ৰাণী লক্ষ্মীবাই। এতিয়া মই ৰাণী লক্ষ্মীবাইৰ বিষয়ে তলত কেইটামান পইণ্ট লিখি আনিছোঁ, এইকেইটা ইম্পৰ্টেণ্ট হ'ব। এইখিনি আপোনালোকে চাই লওক। এতিয়া ৰাণী লক্ষ্মীবাই ৱাজ অলছ' ন'ন এজ কুইন অফ ঝান্সী। এক্সামত সোধে এইটো। শ্বি ইজ ৰিমেম্বাৰ্ড এজ দ্য ফাৰ্ষ্ট ৱমেন ৱাৰিয়ৰ অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ ষ্ট্ৰাগল। এইটো ইম্পৰ্টেণ্ট হয়। তেখেত ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেঞ্চ ষ্ট্ৰাগলৰ ফাৰ্ষ্ট ৱমেন ৱাৰিয়ৰ আছিলে। আপোনালোকে ইয়াৰ লগতে নেক্সট পইণ্টটো চাওক, এইটো ইম্পৰ্টেণ্ট হয়। লৰ্ড ডেলহাউচি এপ্লাইড দ্য ডক্ট্ৰাইন অফ লেফ্ট পলিচি ইন 1853 টু এনেক্স ঝান্সী। এই পইণ্টটো ইম্পৰ্টেণ্ট। ডক্ট্ৰাইন অফ লেফ্ট পলিচি কোনে ইণ্ট্ৰডিউচ কৰিছিল? লৰ্ড ডেলহাউচি। আৰু তেখেতে ডক্ট্ৰাইন অফ লেফ্ট পলিচিৰ জৰিয়তে 1853 চনত ঝান্সীক নিজৰ অধীনলৈ আনিব বিচাৰিছিলে। আৰু এই পলিচিৰ এগেইনষ্টত ৰাণী লক্ষ্মীবাই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু 1858 চনত তেখেতৰ মৃত্যু হয়। গতিকে এই পইণ্টখিনি আপোনালোকে বুজি পালে নিশ্চয়। গোটেইখিনি নোট ডাউন কৰি ল'ব। ঠিক আছে তেন্তে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন, চিপাহী মিউটিনি ইন 1857 ৱাজ ষ্টাৰ্টেড ফ্ৰম। চিপাহী বিদ্ৰোহ 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল সেয়া ক'ৰ পৰা ষ্টাৰ্ট হৈছিল? এইটো এটা ইজি কুৱেশ্যন হয়। কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, মিৰাট। এতিয়া এই পইণ্টখিনি চাই লওক। ৰিভল্ট অফ 1857 ৱাজ ষ্টাৰ্টেড অন 10 মে 1857। 10 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে ফ্ৰম মিৰাট। আৰু সেইটো সময়ৰ গভৰ্ণৰ জেনেৰেল আছিলে ভাৰতৰ লৰ্ড কেনিং। এই ইম্পৰ্টেণ্ট হয় এইটো। এইটো ইম্পৰ্টেণ্ট। চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে? এইটো এক্সামত সোধে। দিছ ৰিভল্ট ৱাজ কল্ড এজ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট। ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ নামে কোনটো ৱাৰক জনা যায় বা কাক জনা যায়? গতিকে কাৰেক্ট আনচাৰ হ'ব চিপাহী মিউটিনি ইন 1857। এইখিনি এতিয়া চাই লওক। এইখিনি মই কৈছোঁ নহয়, এইটো যে বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইখিনি কেইবাবাৰো এক্সামত আহিছে। চিপাহী বিদ্ৰোহত কোনটো ঠাইৰ পৰা কোনে কোনে নেতৃত্ব দিছিলে? এইটো এক্সামত সুধি থাকে। গতিকে এই লিষ্টখন আপোনালোকে মনত থ'ব। মই এতিয়া ইয়াৰ ভিতৰত কোনকেইটা ইম্পৰ্টেণ্ট হয় সেইখিনি কৈ দিছোঁ, আপোনালোকে চাই লওক। দিল্লীৰ পৰা কোনে লিড লৈছিলে? সুধে এইটো এক্সামত। দিল্লীৰ পৰা লিড লৈছিলে বাহাদুৰ শ্বাহ জাফৰ, লাষ্ট কিং অফ মোগল এম্পায়াৰ। তাৰপিছত কানপুৰৰ পৰা লিড লৈছিলে নানা চাহিব। এইটো সুধি থাকে এক্সামত। লক্ষ্ণৌ বা সেইটো সময় আৱধ, তাৰ পৰা লিড লৈছিলে বেগম হাজৰত মহল। এইটো সোধে। ঝান্সীৰ পৰা কোনে লিড লৈছিলে? আপোনালোকে নিশ্চয় জানে, এইটো ৰাণী লক্ষ্মীবাই। তাৰপিছত এলাহাবাদৰ পৰা মনত থ'ব, এলাহাবাদৰ পৰা লিড লৈছিলে লিয়াকত আলী। আৰু বাৰেলিৰ পৰা সুধি থাকে এক্সামত, বাৰেলিৰ পৰা কোনে লিড লৈছিলে? খান বাহাদুৰ খান। আৰু এইটো এটা ইম্পৰ্টেণ্ট, গোৱালিয়ৰ। মুঠতে আপোনালোকে গোটেইখিনিয়ে মনত থ'ব। এই গোটেইখিনি মনত থ'ব। আৰু গোৱালিয়ৰৰ পৰা লিড লৈছিলে তাতিয়া টপে। ঠিক আছে, এই গোটেইখিনি ইম্পৰ্টেণ্ট। এই লিষ্টখন আপোনালোকে মনত থ'ব, মই আপোনালোকক বাৰে বাৰে কৈছোঁ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন, হু ডিড নট টেক পাৰ্ট ইন ৰিভল্ট অফ 1857। 1857 চনৰ বিদ্ৰোহত তলৰ কোনজনে অংশগ্ৰহণ কৰা নাছিল? গতিকে ওপৰ লিষ্টখন চাই আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কাৰেক্ট আনচাৰ কি হ'ব। ৰাণী লক্ষ্মীবাই কৰিছিলে, জানে আপোনালোকে। এতিয়া লিষ্টখনত পালে নানা চাহিবৰ বিষয়ে, তাতিয়া টপিৰ বিষয়ে পালে। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ভগত সিং। ভগত সিঙে এটা ফেমাছ শ্লোগান দিছিলে, সেইটো আপোনালোকে নিশ্চয় জানে চাগে। মই ইয়াত লিখি দিছোঁ। শ্লোগানটো হৈছে ইনকলাব জিন্দাবাদ। ইনকলাব জিন্দাবাদ।
এই শ্লোগানটো দিছিলে ভগত সিঙে। এইটো আপোনালোকে লিখি থ'ব। তাৰপিছত এখেতক ফাঁচি দিয়া হয় 1931 23 মাৰ্চত। ইয়াত মই লিখি দিছোঁ আকৌ এইটো 1931 23 মাৰ্চ। ভগত সিঙৰ লগতে আৰু দুজনক ফাঁচি দিয়া হৈছিলে। নামকেইটা আপোনালোকে নিশ্চয় জানে চাগে। সেইকেইজন হৈছে ৰাজগুৰু আৰু সুখদেৱ। ৰাজগুৰু আৰু সুখদেৱ। ঠিক আছে। আৰু 23 মাৰ্চতে ভাৰতত শ্বহীদ দিৱস পালন কৰা হয় এখেতৰ স্মৃতিত। ঠিক আছে, এইখিনি আপোনালোকে লিখি লওক। আৰু এটা পইণ্ট মোৰ মনত পৰিছে, ভগত সিঙে জেলত থাকোঁতে এখন গ্ৰন্থ লিখিছিলে। মই ইয়াত নামটো লিখি দিছোঁ। এখন ইম্পৰ্টেণ্ট বুক হয়। বুকখনৰ নামটো হৈছে হোৱাই আই এম এন এথিষ্ট। হোৱাই আই এম এন এথিষ্ট। বুকখনৰ নামটো আপোনালোকে মনত থ'ব, এক্সামত সোধে এখন বুক। সেই গোটেইখিনি পইণ্ট আপোনালোকে ধুনীয়াকৈ বহি লিখি ল'ব। ঠিক আছে। আৰু তেখেতে নজৱান ভাৰত সভা প্ৰতিষ্ঠা কৰিছিলে ভগত সিঙে। নজৱান ভাৰত সভা। আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিলে গুৰুত্বপূৰ্ণ, 1926ত। হ'ব তেন্তে এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো চাওক। ইন ডেছ ইণ্ডিয়া কেম আণ্ডাৰ দ্য ডাইৰেক্ট ৰুল অফ ব্ৰিটিছ ক্ৰাউন। ইণ্ডিয়া ডাইৰেক্ট ব্ৰিটিছ ক্ৰাউনৰ ৰুলৰ আণ্ডাৰত কেতিয়া আহিছিলে? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, 1858। এই পইণ্টটো চাব এতিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ভাৰতৰ শাসন ব্ৰিটিছৰ অধীনলৈ যায়। একখন মনত থ'ব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। ঠিক আছে। আপোনালোকে ইয়াৰ লগতে আৰু এটা পইণ্ট মনত থ'ব, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি যিটো পদ আছিলে তাক ভাইচৰয় বুলি কৈ দিয়া হয়। ভাইচৰয়। আৰু ভাৰতৰ ফাৰ্ষ্ট ভাইচৰয় আছিলে কেনিং। এই পইণ্টখিনি আপোনালোকে লিখি যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। হু ইগনাইটেড দ্য স্পাৰ্ক অফ ফ্ৰীডম ডেট লেড টু দ্য ৰিভল্ট অফ 1857? নিশ্চয় পাৰিব লাগে এইটো কুৱেশ্যন। আচলতে 1857 চনৰ বিদ্ৰোহটো তলৰ কোনজনৰ দ্বাৰা আৰম্ভ কৰা হৈছিলে সুধিছে কুৱেশ্যনটোত। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, মংগল পাণ্ডে। এইখিনি চাওঁ এতিয়া। মংগল পাণ্ডে এ চিপয় অফ দ্য 34 বেংগল নেটিভ ইনফেণ্ট্ৰি, বেৰেকপুৰ। এইটো সুধিব পাৰে এক্সামত। তেখেত বেৰেকপুৰ সেনা চাউনীৰ এগৰাকী সেনা আছিলে। ইগনাইটেড দ্য স্পাৰ্ক অফ ফ্ৰীডম ষ্ট্ৰাগল অন March 29, 1857 when he fired at his British adjutant Lieutenant Buck and the Sergeant Major James Harrison. The symbol of revolution of 1857 was lotus, flower and chapati. চিম্বলটো আপোনালোকে মনত থৈ দিব, কি ঠিক কেতিয়াবা সুধি দিব পাৰে এক্সামত। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওক। হু ৱাজ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং চিপয় মিউটিনি? সেইটো মই আপোনালোকক অলপ আগত কৈ আহিছোঁ। গতিকে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন ডি, লৰ্ড কেনিং। নেক্সট কুৱেশ্যনটো চাওক। হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ ডিছক্ৰাইব এজ দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ অফ ইণ্ডিয়া? এইটো মই অলপ আগত কৈ আহিছোঁ। কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি, ৰিভল্ট অফ 1857। নেক্সট কুৱেশ্যন। ইন 1857 দ্য লাষ্ট ৰুলাৰ অফ মোগল এম্পায়াৰ ৱাজ অভাৰথ্ৰন বাই দ্য ব্ৰিটিছ। গতিকে লাষ্ট ৰুলাৰজন কোন আছিলে? ইয়াৰ আনচাৰটো মই অলপ আগত আপোনালোকক ক'লোঁ। কাৰেক্ট আনচাৰ হৈছে অপশ্যন এ, বাহাদুৰ শ্বাহ জাফৰ। ইয়াত লিখি থোৱা পইণ্টখিনি আপোনালোকে নিজে চাই ল'ব। বাকী তেখেতে 1857 চনত বিদ্ৰোহত ভাগ লোৱাৰ কাৰণে ব্ৰিটিছ আৰ্মীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিলে আৰু দিল্লী কেপচাৰ কৰিলে। তাৰপিছত তেখেতক বাৰ্মালৈ পঠিয়াই দিলে গ্ৰেপ্তাৰ কৰি, যাক বৰ্তমান ম্যানমাৰ নামে জনা যায়। ম্যানমাৰৰ পূৰ্বৰ নাম হৈছে বাৰ্মা। ঠিক আছে, হ'ব তেন্তে আজি আমি
চিপাহী বিদ্ৰোহৰ বিষয়ে অলপমান ডিছকাছ কৰিলোঁ। দ্য ৰিভল্ট অফ 1857 ইম্পৰ্টেণ্ট হয় এক্সামৰ দৃষ্টিভংগীৰ পৰা। যিহেতু এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে, গতিকে গোটেইখিনি আপোনালোকৰ ক্লিয়াৰ হ'ল বুলি ধৰি লৈছোঁ। বাকী আপোনালোকে ৰিভাইজ কৰি থাকিব লিখি লিখি, আৰু মই ইয়াৰ PDF-টো মোৰ টেলিগ্ৰামত দি দিম। গতিকে যিসকলে টেলিগ্ৰামত জইন কৰা নাই তেওঁলোকে টেলিগ্ৰামত জইন হৈ ল'ব। টেলিগ্ৰামৰ লিংকটো মই মোৰ চেনেলৰ এবাউটত দি থৈছোঁ, আপোনালোকে চেক কৰি ল'ব। ঠিক আছে তেন্তে, এই গোটেইখিনি আপোনালোকে ভালদৰে চাই মেলি ল'ব। আকৌ পুনৰ নতুন এটা টপিক আপোনালোকৰ মাজলৈ লৈ আনিম। আজিলৈ ইমানেই, ধন্যবাদ।